নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ নিজৰ চৰকাৰৰ কাম-কাজৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে মামাৰ চৰকাৰৰ দিনত চৰকাৰী চাকৰিৰ বাবে কোনেও এটকা এটাও দিব লগা হোৱা নাই পূৰ্বতে কংগ্ৰেছ চৰকাৰৰ দিনত টকা দিলেহে চাকৰি পাইছিল পূৰ্বতে কংগ্ৰেছ চৰকাৰৰ দিনত মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ সদস্যই তেওঁলোকৰ জি জুৱাই তেওঁলোকৰ খুলখালিয়েক তেওঁলোকে চাকৰি পাইছিল ডাঙৰ ডাঙৰ অফিচাৰৰ ঘৰৰ মানুহে চাকৰি পাইছিল কিন্তু আমাৰ চৰকাৰৰ দিনত কোনেও এটকা দিব লগা হোৱা নাই আৰু কোনো কাৰো সদস্য নহয় এনে ধৰণে নিজৰ চৰকাৰৰ কাম-কাজক লৈ প্ৰশংসাত পঞ্চমুখ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত লৈ আহিছো এই ডাঙৰ খবৰ 3 বছৰত আমি যি কৰিলো কোনো চৰকাৰে তেনেকুৱা কৰিবই পৰা নাই আমি যি কৰিছো আন চৰকাৰে হেয়া আজিলৈকে কৰা নাই মামাৰ চৰকাৰৰ দিনত কোনেও চাকৰিৰ বাবে এটকাও দিবলগীয়া হোৱা নাই মামাৰ চৰকাৰৰ দিনত পঢ়া শুনা কৰিলে হল চৰকাৰী চাকৰি পাবই কেৱল মাত্ৰ পঢ়িব লাগে আৰু চৰকাৰী চাকৰি ল'ব লাগে যোৱা 3 বছৰত 1.5 লাখ যুৱক যুৱতীক মই নিজ হাতে চাকৰি দিছো আগতে ডাঙৰ ডাঙৰ মানুহৰ ঘৰৰ লৰা ছোৱালীয়ে চাকৰি পাইছিল মন্ত্ৰী এমএলএৰ খুলখালিয়ে খালপতি জি জুৱাই আদিয়ে পাইছিল চৰকাৰী চাকৰি কিন্তু পৰিবেশ পৰিস্থিতি এটা তেনেকুৱা নহয় মামাৰ চৰকাৰৰ দিনত এতিয়া হাক পাচলিৰ বেপাৰীৰ লৰা ছোৱালী এসিএস হৈছে এপিএস হৈছে মামাৰ চৰকাৰৰ দিনত ঠেলা চালক ৰিক্সা চালকৰ লৰা ছোৱালী এসিএস এপিএস হৈছে মামাৰ চৰকাৰৰ দিনত চৰকাৰী চাকৰিৰ কাৰণে কোনেও চিন্তা কৰিব নালাগে কেৱল পঢ়িলে হল আৰু চাকৰি ললে হল মামাৰ চৰকাৰৰ দিনত অসমৰ চাকৰি জগতখনত নিৰ্মল গংগা বৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে এই 3টা বছৰ অৰ্থাৎ মামাৰ চৰকাৰৰ এই 3টা বছৰত চৰকাৰে যি কৰিলে হেয়া পূৰ্বতে কোনো চৰকাৰে কৰিব পৰা নাছিল মাত্ৰ 3টা বছৰত 1.5 লাখ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাইছে মামাৰ চৰকাৰৰ দিনত আৰু এই 1.5 লাখ যুৱক যুৱতীয়ে এটকা এটাও খৰচ নকৰাকৈ নিজৰ কষ্ট নিজৰ পঢ়া শুনাৰ ফলত চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে এনে ধৰণে মন্তব্য প্ৰকাশ কৰিলে হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ কিয়দাংশ আমাৰ লগত আছে কি কৈছে শুনোৱা হওক অকল পঢ়ালেতো নহব গুড মই পঢ়িলো হা পঢ়ি পেলাই মোৰ সন্মুখত চাকৰিও নাই ব্যৱসায়ও নাই আৰু মই একোৱে কৰিব নোৱাৰো তেতিয়া দেউতা মাই কি ক'ব যে তোক মই হাক দিছিলো পঢ়িবৰ কাৰণে তই মামাৰ কথা শুনি 6 বছৰ পঢ়িলি এতিয়াতো কতো চাকৰি বাকৰিও নাই এতিয়া কি হ'ব তেতিয়া আমাৰ উত্তৰটো কি হ'ব যে মামাৰ চৰকাৰ অহাৰ পিছত আমাৰ অসমত চাকৰিৰ কাৰণে আমি কোনেও 1 টকাও দিব নালাগে মাত্ৰ পঢ়া শুনা কৰিলে আমি চৰকাৰী চাকৰি পাব পাৰো যোৱা 3 বছৰত আমি প্ৰায় 1.5 লাখ লৰা ছোৱালীক 1 টকা নোহোৱাকৈ আমি চৰকাৰী চাকৰি দিছো আগতে ডিএসপি মেজিস্ট্ৰেট ধনী মানুহৰ লৰা হৈছিল মন্ত্ৰী এমএলএৰ খুলখালিয়েকে মেজিস্ট্ৰেট হৈছিল ডাঙৰ ডাঙৰ অফিচাৰৰ লৰা ছোৱালীয়ে মেজিস্ট্ৰেট হৈছিল ডিএসপি হৈছিল এতিয়া মামাৰ চৰকাৰৰ দিনত আমাৰ গাঁৱৰ তৰকাৰী বেপাৰী লৰা ছোৱালীয়ে এসিএস হয় মেজিস্ট্ৰেট হয় ডিএসপি হয় সবজি বেপাৰী লৰা ছোৱালী ঠেলা চালক ৰিক্সা চালকৰ লৰা শিক্ষক শিক্ষয়িত্ৰী হয় চৰকাৰী চাকৰি পায় আজি আমাৰ সন্মুখত এটা উজ্জ্বল ভৱিষ্যতে আমাৰ বাবে অপেক্ষা কৰি আছে আমি যিখন অসমত জন্ম লৈছিলো আমাৰ অসমখন বেলেগ আছিল যোৱাকালি মই মোৰ এটা ভাষণত কৈছিলো যে আমি যিখন অসমত জন্ম লৈছিলো
সেই অসমখন প্ৰতিদিনৰ অসম আছিলে, য'ত প্ৰতিটো দিনাই প্ৰথম পৃষ্ঠাত আন্দোলনৰ খবৰ আহে, গুলীকাণ্ডৰ খবৰ আহে, আলফাৰ বাতৰি আহে, আৰু পেপাৰৰ প্ৰতি পৃষ্ঠাত APSCত চাকৰি দিয়াৰ বাবে কিমান কোটি টকা ঘোষ দিব লাগিছিলে তাৰ বাতৰি আহিছিলে। আজি আমি নতুন অসমৰ নিৰ্মাণ কৰিছো। এতিয়া অসমৰ প্ৰতিদিনে ছ'চিয়েল মিডিয়াত, টেলিভিছনত, বাতৰি কাকতত ইচ্ছা নাথাকিলেও আমাৰ মানুহে দেখুৱাবলৈ বাধ্য হয় যে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে এটকা নিদিয়াকৈও চৰকাৰী চাকৰি পাইছে।